হেল্ল' বন্ধু বান্ধৱীসকল, আজি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ওপৰত এটা সৰু ভিডিঅ' লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। মই নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যে অফিচিয়েল ৱেবছাইট, মই তাত লগ ইন কৰি ৰাখিছোঁ। আপোনালোকে চাবলৈ পাৰিছে। 2023 আৰু 24 বৰ্ষত যিসকল বন্ধু বান্ধৱীয়ে ফ্ৰেছ আবেদন কৰিছিল, আপোনালোকৰ মনত বহুতৰে কুৱেশ্যন হৈছে যে 2024 আৰু 25ত আকৌ ৰেনুৱেলৰ বাবে আবেদন কৰিব পাৰিব জানো? তেনেকুৱা বহুতৰ মনত কুৱেশ্যন আহিছে, কিয়নো 2023 আৰু 24 বৰ্ষত ফ্ৰেছৰ বাবে আবেদন কৰিছে, কিন্তু পেমেণ্ট অহা নাই। মই ৰেনুৱেলৰ বাবে আবেদন কৰিব পাৰিব জানো? তেনেকুৱা কুৱেশ্যন আহিছে। সেয়েহে মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে আপোনালোকৰ যি 2023 আৰু 24ৰ ফ্ৰেছ আবেদন কৰিছিল, কিন্তু পেমেণ্ট অহা নাই, তথাপিও আপোনালোকে 2024 আৰু 25 বৰ্ষৰ বাবে ৰেনুৱেল আবেদন কৰি ল'ব পাৰিব। এতিয়া যিসকলে 2023 আৰু 24ত ৰেনুৱেল আবেদন কৰিছে, আপোনালোকে আকৌ 2024 আৰু 25ৰ বাবে ৰেনুৱেল আকৌ আবেদন কৰি ল'ব পাৰিব। 2023 আৰু 24ত ৰেনুৱেল আবেদন কৰা বা ফ্ৰেছ আবেদন কৰা আপোনালোকৰ পেমেণ্ট অহা নাই হ'লেও আপোনালোকে 2023 আৰু 24ত ৰেনুৱেল আপোনালোকে আবেদন কৰি ল'ব পাৰিব। যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰিছে, আপোনালোকে আবেদন কৰিব পাৰিব 2024 আৰু 25ত। কিন্তু মনত ৰাখিব, আপোনালোকক 2024 আৰু 25ত আবেদন কৰিবৰ বাবে আপোনালোকক OTR-ৰ প্ৰয়োজন হ'ব। যিসকল বন্ধু বান্ধৱীয়ে বৰ্তমানলৈকেও OTR আবেদন কৰা নাই, আপোনালোকে OTR-ৰ বাবে আবেদন কৰি ল'ব। OTR-ৰ অবিহনে 2024 আৰু 25ত ফ্ৰেছেই হওক বা ৰেনুৱেলে হওক আবেদন কৰিব নোৱাৰিব। সেয়েহে OTR মেণ্ডেটৰী কৰি দিয়া হৈছে, আপোনালোকে OTR আবেদন কৰিব লাগিব। এতিয়া সেইটো আপোনালোকক মই ডাউট ক্লিয়াৰ কৰি দিলোঁ। যিসকলে ফ্ৰেছ আৰু ৰেনুৱেলৰ বাবে আবেদন কৰিব পাৰিবনে নাই, সেইটো যদি কুৱেশ্যন আহিছিল, আপোনালোকে আবেদন কৰিব পাৰিব। মই এইটো ক্লিয়াৰ কৰি দিছোঁ। আৰু কিছুমানৰ মোবাইলত SMS-ও আহিব পাৰে যে 2024 আৰু 25ত ৰেনুৱেলৰ বাবে আবেদন কৰিব পাৰে বুলি, আৰু কিছুমানৰ তাত SMS নাহিবও পাৰে। মই এইটো ক্লিয়াৰ কৰি দিলোঁ। আপোনালোকে আৰু বহুত প্ৰব্লেম হৈ আছে, সেই প্ৰব্লেমটো কি মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে মই এপ্লাই ফৰ স্কলাৰশ্বিপ তাত গৈ লৈছোঁ। ইয়াত আপোনালোকে OTR নম্বৰ ইয়াত দি দিব। মই ইয়াত OTR নম্বৰ দি দিছোঁ আৰু পাছপোৰ্ট ইয়াত দি দিছোঁ। ইয়াত মই 2024ৰ বাবে ফ্ৰেছৰ বাবে ইয়াত মই আবেদন কৰিব বিচাৰিছোঁ। ইয়াত আপুনি চাব, মই ইয়াত OTR নম্বৰ দি লগ ইন হৈ লৈছোঁ আৰু প্ৰচিড বাটনত মই ক্লিক কৰি দিছোঁ। প্ৰচিড বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ফিল এপ্লিকেশ্যন, তাতে মই ক্লিক কৰি দিছোঁ। ফিল এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে যিসকলে 2024 আৰু 25ত ফ্ৰেছ আবেদন কৰিব বিচাৰিছে, আপোনালোকে ইয়াত টোটেল 6টা ষ্টেপ দিয়া আছে। জেনেৰেল ইনফৰমেশ্যন, একাডেমিক ডিটেইলছ, এপ্লিকেশ্যন স্পেচিফিক, স্কিম এভেইলেবল, স্কিম স্পেচিফিক ডিটেইলছ, আপলোড ডকুমেণ্ট। ইয়াত 6টা টোটেল ষ্টেপ দিয়া হৈছে। সেইটো আপুনি পাৰ কৰাৰ পিছতহে আপোনাৰ যি স্কলাৰশ্বিপ আবেদন সেয়া সম্পূৰ্ণ হ'ব। ইয়াত আপুনি চাবলৈ পাৰিছে। আপুনি তলত স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ যি পাৰ্চনেল ইনফৰমেশ্যন, ইয়াত কেইটামান ফিল আপ কৰিব লগা আছে, এইটো আপুনি ফিল আপ কৰিব। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সট তাত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত চাবলৈ পাৰিব, যেতিয়াই মই জেনেৰেল ইনফৰমেশ্যন সেয়া পাৰ কৰি অহাৰ পিছত ইয়াত চাব, ইয়াত আপুনি আপোনাৰ কলেজ বা স্কুল বা ইউনিভাৰ্চিটি আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াত আপুনি চাবলৈ পাৰিছে গেট ইয়ৰ ইনষ্টিটিউট, তাতে আপুনি ক্লিক কৰিব। ইয়াত আপুনি চাবলৈ পাৰিছে 3 ধৰণেৰে আপোনাৰ কলেজখন আপুনি ইয়াত উলিয়াব পাৰিব। যদি আপুনি NCVT কোড এইটো জানে, তেতিয়াহ'লে আপোনালোকে NCVT কোড টাইপ কৰি আপোনাৰ কলেজখন ওলাই ল'ব পাৰিব। আৰু যদি আপুনি
UDISC কোড এইটো জানে তেতিয়াহ'লে এইটো দি আপুনি সার্চ কৰি উলিয়াব পাৰিব আৰু যদি আপুনি সেই দুটা নাজানে তেনেহ'লে আপুনি ইয়াত আপোনাৰ কলেজৰ যি ষ্টেট হয় সেয়া সিলেক্ট কৰিব লাগিব যদি আপুনি অসমৰ বাহিৰত পৰে আপোনাৰ কোনটো কলেজত আপুনি কোনটো ইউনিভাৰ্সিটি বা কলেজত আপুনি পঢ়ি আছে সেই ষ্টেটটো ইয়াত সিলেক্ট কৰিব লাগিব যদি আমাৰ অসমৰে হয় তেতিয়াহ'লে অসম আপোনাৰ কলেজ কোনখন ডিস্ট্ৰিক্টত আছে আপুনি ইয়াত সিলেক্ট কৰিব লাগিব আপুনি ইয়াত দেখিবলৈ পাইছে ইয়াত আপোনাৰ স্কুল বা কলেজৰ প্ৰথমৰ চাৰিটা লেটাৰ আপুনি ইয়াত ক্লিক কৰি দিব ইয়াতে আপুনি দেখিবলৈ পাৰিছে ইয়াত চাৰিটা লেটাৰ ক্লিক কৰাৰ লগে লগে ইয়াত বহুত কেইটা স্কুল বা কলেজৰ নাম আহি গৈছে এতিয়া প্ৰবলেমটো কি হৈছে আপোনালোকক মই দেখুৱাই দিছো ইয়াত মই যিকোনো এটা স্কুল ইয়াত সিলেক্ট কৰিলো ইয়াত আপোনাক কোৱা হৈছে আপুনি সিলেক্ট কৰা স্কুলখনৰ নাম ইয়াত দিয়া হৈছে যদি আপুনি সিলেক্ট কৰা স্কুলখন সেইটোৱে হয় ইয়াত আপুনি ইয়েছত ক্লিক কৰিব ইয়াত কোৱা হৈছে সব পপআপ আহি গৈছে ইয়াত আপুনি আৰু পপআপ দেখিব পাইছে তেনে ধৰণৰ পপআপ আহি গৈছে মই প্ৰবলেমটো এটুকে দেখুৱালো যদি এনেকুৱা যদি পপআপ আহি গৈছে তেনেহ'লে আপোনালোকে 2024 আৰু 25ৰ বাবে আবেদন বৰ্তমান আপুনি কৰিব নোৱাৰিব কাৰণ আপোনাৰ স্কুল বা কলেজ EKYC কৰা নাই মানে কলেজৰো EKYC হয় যদি আপুনি পঢ়ি থকা কলেজখন EKYC নকৰে তেতিয়াহ'লে আপুনি আবেদন কৰিব নোৱাৰিব মই এইটো এক্সাম্পলৰ কাৰণে আপোনালোকক লগইন কৰি দেখুৱাইছো এতিয়া আপুনি আপোনাৰ কলেজখন EKYC আছে নে নাই আপুনি য'ত অধ্যয়ন কৰি আছে আপোনাৰ সেই কলেজ বা স্কুলখন EKYC সম্পূৰ্ণ হৈছে নে হোৱা নাই এইটো আপুনি কেনেকৈ চাব আৰু ইয়াতে এটা পপআপ আহিছিল যে কন্টেক্ট ইয়োৰ নোডেল অফিচাৰ বুলি কোৰ্স নট এডেড কন্টেক্ট ইয়োৰ নোডেল অফিচাৰ বুলি এটা পপআপ আহিছিল আপোনালোকে ইয়াত চাবলৈ পাৰিছিল এতিয়া মই দেখুৱাম আপোনাৰ কলেজখন EKYC সম্পূৰ্ণ হৈছে নে হোৱা নাই আপোনালোকে চাই ল'ব পাৰিব আপোনাৰ কলেজখন EKYC আছে নে নাই সেইটো চাবৰ বাবে আপুনি এই চাৰিটা লাইনত ক্লিক কৰিব আৰু একেবাৰে তললৈ আপুনি স্ক্ৰল ডাউন কৰি গৈ থাকিব তাতে আপোনালোকে পাব্লিক বুলি দিয়া আছে তাতে চাব ফাইন ইনষ্টিটিউট অন NSP বুলি ইয়াত দিয়া আছে আপুনি তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি তিনটা অপচন ইয়াত দিয়া আছে যদি আপুনি NCBT কোড AISHE কোড যদি জানে DISC কোড এটো জানে আপুনি ইয়াত টাইপ কৰি ডাইৰেক্ট ওলাব পাৰে মই স্কুল কলেজখনৰ নাম ইয়াত সার্চ কৰি উলিয়াম সেইভাবে আপুনি ইয়াত স্টেট আপুনি ইয়াত সিলেক্ট কৰিব আৰু ইয়াত আপোনাৰ যি কলেজৰ ডিস্ট্ৰিক্ট আপুনি ইয়াত সিলেক্ট কৰিব লাগিব ইয়াত দিয়া আছে ডিস্ট্ৰিক্ট আপুনি ইয়াত সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াত আপুনি সিলেক্ট কৰিব লাগিব স্কুল নে কলেজ মোৰ স্কুল সেইভাবে স্কুল দিছো প্ৰি মেট্ৰিকৰ হয় ইন্টাৰ ফাৰ্স্ট 3 ক্যাৰেক্টাৰ বুলি দিয়া আছে ইন্টাৰ ফাৰ্স্ট 3 ক্যাৰেক্টাৰ আপোনাৰ কলেজৰ প্ৰথম তিনটা লেটাৰটো ইয়াত আপুনি টাইপ কৰি দিব মই ইয়াত টাইপ কৰি দিছো টাইপ কৰি দিয়াৰ লগে লগে আপুনি ইয়াত তলত স্কেপচা দেখিবলৈ পাইছে এইটো ইয়াত ফিল আপ কৰি দিব মই ইয়াত স্কেপচা ফিল আপ কৰি দিছো ইয়াত আপোনাৰ যি স্কুল কলেজ আপুনি ইয়াত চাব পাৰিব আপুনি কোনখন কলেজ স্কুলৰ বাবে চাব বিচাৰিছিল আপুনি ইয়াত চাব ইয়াত চাও আপোনাৰ যি কলেজ আপোনাৰ কলেজখন যদি EKYC সম্পূৰ্ণ হৈছে তেতিয়াহ'লে ইয়াত এপ্ৰুভড বুলি দিয়া থাকিব আৰু আপোনাৰ যি কলেজৰ ইনষ্টিটিউট নোডেল অফিচাৰ তাৰ বায়োমেট্ৰিক যদি আপডেট হৈ আছে তেনেহ'লে ইয়াত ডন বুলি দিয়া থাকিব যদি বায়োমেট্ৰিক আপডেট কৰা নাই তেতিয়াহ'লে নট ডন বুলি ইয়াত শো হ'ব হেড অফ ইনষ্টিটিউট HOI হেড অফ ইনষ্টিটিউটৰ যদি বায়োমেট্ৰিক এক্টিভ হৈ আছে তেতিয়াহ'লে ইয়াত ডন বুলি দেখিবলৈ পাব ইয়াত যিখন স্কুল বা কলেজৰ মই চাব বিচাৰিছো সেই কলেজৰ EKYC সম্পূৰ্ণ হৈছে লগতে INO আৰু HOI
ইনষ্টিটিউট নডেল অফিচাৰ তেখেতৰো বায়োমেট্ৰিক ডন হৈ আছে আৰু হেড অফ ইনষ্টিটিউট তাৰো বায়োমেট্ৰিক ইয়াত ডন হৈ আছে। তেতিয়াহ'লে আপুনি আবেদন কৰি ল'ব পাৰিব। 2023 আৰু 24ৰ বাবে আপুনি ফ্ৰেছ আৰু ৰিনিউৱেল আবেদন কৰি ল'ব পাৰিব। আপোনাৰ কলেজখন ইয়াত এপ্ৰুভ হৈ গৈছে। আৰু যাৰ যাৰ এপ্ৰুভ হোৱা নাই ইয়াত নট এপ্ৰুভড বুলি আপুনি দেখিবলৈ পাব। তাৰপিছত মন কৰিব লগা কথাটো এইটো হ'ল যে আপুনি এতিয়া ধৰি লওক ক্লাছ 9 আৰু 10 প্ৰি মেট্ৰিক ক্লাছ 9 আৰু 10ত পঢ়ি আছে, তেতিয়াহ'লে আপোনাৰ যি কোৰ্স যদি ইয়াত নাই তেতিয়াহ'লে আপুনি এপ্ৰুভ হ'লেও আবেদন কৰিব নোৱাৰিব। আপুনি যি কলেজত পঢ়ি আছে যদি ক্লাছ 9 আৰু 10ৰ ইয়াত চাওক ক্লাছ 9 আৰু 10 ৰেজিষ্টাৰ্ড কোৰ্স ৰেজিষ্টাৰ হৈ থকা হ'ব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। যদি ক্লাছ 9 আৰু 10ৰ ৰেজিষ্টাৰ নাই তেতিয়াহ'লে আপুনি কলেজত যাব আৰু আপোনাৰ হেড অফ ইনষ্টিটিউট কলেজৰ যি হেড তাক সুধিব যে আমাৰ কিয় ক্লাছ 9 আৰু 10ৰ এড কৰা নাই, এড কৰি দিয়ক বুলি ক'লে আপোনাৰ কলেজৰ যি হেড অফ ইনষ্টিটিউট বা INO এড কৰি দিব। এড কৰি দিয়াৰ লগে লগে আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ 2024 আৰু 25ত আবেদন কৰি ল'ব পাৰিব। মই আজি আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিছোঁ। আপোনালোকেও চাব আপোনালোকৰ কলেজ KYC এপ্ৰুভ হৈছে নে হোৱা নাই আপোনালোকে চাব। আজি আগষ্ট 1 তাৰিখ পুনৰ স্কুল কলেজ সম্পূৰ্ণ অপেন হৈ যাব আৰু গোটেইখিনি কাম অট'মেটিক এতিয়াৰ পৰা আপডেট হৈ থাকিব, কিয়নো ৰিঅপেন কৰা হ'ব স্কুল আৰু কলেজ। আপোনালোকক সম্পূৰ্ণকৈ জনাই দিছোঁ। আশা কৰিছোঁ যাতে অলপ হ'লেও আপোনালোকে বুজি পাব। আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।